हेलो एभ्रिवान ভালনে আপোনালোকৰ আশা কৰো নিশ্চয় ভাল আজি মই আন এটা ভিডিঅ'ৰে আপোনালোকক স্বাগতম জনাইছো ৰাতিপুৱা সময়খিনি গা পা ধুই আহি বিছনা পত্ৰ ঠিক কৰিলো পাকঘৰৰ কামৰ লগে লগে বিছনাও ঠিক কৰি আছো মই তেনেকৈ কৰো প্ৰায় পাকঘৰৰ কামো কৰি থাকো ইফালে বাকিবোৰ কামো কৰি থাকো আৰু কামখিনি আজৰি হলেহে মনটো ভাল লাগে নহলে কামবোৰ থাকি গলে মনটো ভাল নালাগে হেকানে কামখিনি পৰিপাটি হলে আজৰি হৈ ভাল লাগে কামৰ পৰা তথাপিনো কাম ক'ত শেষ হ'ব কাম ওলাই থাকে মই মানে এনেকৈ দাদাৰ ঘৰত গৈছিলোঁ তাৰ পৰা এডাল সৰু জেট প্লান্ট ভাগি আনিছিলোঁ কিন্তু সেইটো এঠাইত ৰুই থলো সেইটোতো ডালৰ পৰাই হয় বুলি গম পাওঁ আৰু আনি থলো কিন্তু এঠাইত দিলো ভালকৈ নহ'ল পুলিটো তাৰপিছত আজি আকৌ কি কৰিছোঁ এটা বেলেগ পটত দিছোঁ আপোনালোকে বাৰু তেনেকৈ কৰেনে জনাবচোন পাত আহিছিল কিন্তু শিপা দুই এডাল আহিছে এতিয়া ভালকৈ হ'বনে নহ'ব মই ঠিক নাজানো এয়া চাওকচোন আৰু মই কিন্তু জিজি প্লান্ট ঘৰতে পুলি বনাইছোঁ আপোনালোকক মই আগতে দেখাইছোঁ জিজি প্লান্টজোপা সেইজোপা মই ঘৰতে পুলি বনাইছোঁ পুলি হওঁতে চাগে মোৰ 5-6 মাহমান লাগিছিল পুলিটো এটা ধুনীয়া হ'ল কিন্তু এতিয়া জেট প্লান্টটো হয়নে নহয় মই ঠিক গম পোৱা নাই কিবা হয় এইজোপা মোৰ জিজি প্লান্ট মই নিজেই পাতৰ পৰা পুলি বনাইছিলোঁ পাত পুতি থওঁতে ধুনীয়া আলু হৈছিল আৰু এতিয়া ধুনীয়া গ্ৰোথ হ'ল চাওকচোন পাতৰ পৰা কেনেকৈ পুলি বনাই মই সেইটো বাৰু জেট প্লান্টৰহে গম পোৱা নাই কিন্তু ডালৰ পৰা আৰু কিন্তু জিজি প্লান্টৰ মই গম পাইছোঁ যে কেনেকৈ পুলি বনাব পাৰি সেইটো ছাকচেছ হৈছোঁ বাৰু আৰু নিজে কিবা এটা যেতিয়া ছাকচেছ হয় মনটো বহুত ভাল লাগে ন আপোনালোকৰ বাৰু তেনেকুৱা লাগেনে আৰু ল'ৰা ৰ'দত চাওক তাৰ লগত মই খেলিব লাগে সি ঢেঁকী দিব এই ঢেঁকীটো তাক ককাকে বনাই দিছিলে মামাকৰ ককাকে মানে তাক তেজীমলা সাধু কৈছিলোঁ সেইকাৰণে তাক ঢেঁকী বনাই দিব লাগে আৰু দেউতাই বনাই দিছিল নাতিয়েকক তাৰমানে যেতিয়াই মন যায় সেয়া ঢেঁকী দিব মোকো লগত লৈ যাব
আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অশেষ ধন্যবাদ।